যিহেতু আজি 7 জুলাই, আজি 7 জুলাই হ'লে আমাৰ কিমান 13 তাৰিখ, 13 তাৰিখলৈকে বেছি দিন নাই। এইকেইদিন আপোনালোকে কেনেকৈ কি কৰিব আৰু এক্সামৰ দিনা কোনটো ভুল নকৰিব, তাৰ কাৰণে মই এটা প্ৰিপেয়াৰ ভিডিঅ' এটা আজি মই ক'ম। অলপ ভিডিঅ'টো দীঘল হ'ব পাৰে, কথাখিনি ভালকৈ শুনি ল'ব আৰু অতি মনোযোগেৰে বস্তুখিনি তাতে ভুল নকৰিব, তাতে যাই পেলাই আপোনালোকে ভুল নকৰিব, ঠিক আছে। কথাটো হ'ল, ফাৰ্ষ্ট কথা, এক্সাম টাইমটো আছে আপোনালোকৰ 11টাৰ পৰা 1টা বজালৈ। 11টা বজা হ'লে আপোনালোকে যোৱা টাইমখিনি যাৰ যিটো ঘৰৰ চেণ্টাৰটো যিমান ওচৰত আছে সেই হিচাপে লৈ গ'লে এঘণ্টা আগত পোৱাকৈ যাব, নহ'লে তাতে লাইন ধৰি কিবা খেলি মেলি হওঁতে কাৰ কি অসুবিধা হয় আজিকালি পাত্তা নাই। সোনকালে অলপ ৰিজাৰ্ভ লৈ কেনে যাব টাইম, যাতে কিবা বাটত অসুবিধা হ'লেও বস্তুখিনি কভাৰ আপ হ'ব পাৰে, ঠিক আছে। আপোনালোকে গ'লে পৰীক্ষাত বহিল, তাৰপিছত যোনটো ছিট সেইটো চাব, বহিব। আৰু পৰীক্ষা টাইমত প্ৰথম কথা, কাষত কোন বহি আছে, কি কৰি আছে, এইবিলাকত গুৰুত্ব নিদিব আৰু পাৰা প্ৰস্তাৱ নুসুধিব, কাৰণ এইবিলাক হ'ল এণ্ট্ৰেঞ্চ এক্সাম। এইবিলাকত কোনেও আপোনাক সেনেকৈ জানি বুজি শুদ্ধটো নক'ব পাৰে, বেছিভাগে নকয়। কাৰণ কিয় ক'ব, আপোনাক যদি শুদ্ধটো কৈ দিয়ে আপুনি তেওঁতকৈ আগত গুচি যাব, যাৰ ফলত কি হ'ব, ছিটটো কোনে পাব, আপুনি পাব নে তেওঁ পাব। সেইকাৰণে এইবিলাকত বিশ্বাস নকৰিব কাকো, আপুনি নিজৰ ওপৰত বিলিভ ৰাখক। ফাৰ্ষ্ট কথা, এই যে 7 দিন আছে ফুল ৰিভাইজ, যি পঢ়িলে, যিখিনি পঢ়িলে, যি আগৰ যিমান পঢ়িছে সেইখিনি ৰিভাইজ কৰক। মই এটা কথা কওঁ, ৰিভিজন ইজ এ ছাকচেছ ফৰ কি, চাবি কাঠি যোনটো, এইটো ৰিভিজন নকৰিলে পঢ়ি কাম নাই। আগৰ বস্তুখিনি গোটেই পাৰি গৈছে, ধুনীয়াকৈ এই বেছি দিন নাই, এই 6 দিনত ফুল ৰিভাইজ কৰক। যিমানখিনি আছে মেথছ, ৰিজনিং, জিকে এইবিলাক প্ৰেক্টিছ কৰক, অসমীয়া গ্ৰামাৰ এইবিলাক ফুল ৰিভিজন কৰক, যি পঢ়িছে ৰিভাইজ কৰক, ঠিক আছে। ছেকেণ্ড কথা, আমাৰ OMR শ্বীট হ'ব। OMR শ্বীটত যোনটো ব্লেক পেন ইউজ কৰিব সেইটো অলপ ঘৰতে ইউজ কৰি যাব, যাতে বেছি নতুন কলম নিনিব, নতুন কলম নিলে ঘঁহি দিওঁতে টাইম যায়। এনেকুৱা টাইপ বা জাৰ্মান ৱেক্স এইবিলাক টাইপ ৰিফিল থকা কলম নিলে ভাল, তৎক্ষণাতে হৈ যায়। 5 বা 6 ছেকেণ্ডৰ ভিতৰতে এটা OMR শ্বীট এটা গোল কৰিব পাৰি। আৰু আপোনালোকে এইটো ভুল নকৰিব যে মই আগে উত্তৰখিনি কুৱেশ্যন বুকলেটত টিক কৰি গৈ আছোঁ, তাৰপিছত বোলে মই একেলগে সেই যিমানকেইটা 100টা পাৰোঁ, 120টা পাৰোঁ, 100টা থাকে, মই 80টা পাৰোঁ, 90টা পাৰোঁ, একেলগে OMR শ্বীট গোল কৰিম। তেতিয়াহ'লে একেলগে কিন্তু আপোনাৰ 15 পৰা 20 মিনিট খাই দিব, তাতে আপুনি পেনিক হৈ যাব, ঠিক আছে। সেইটো ভুল কেতিয়াও নকৰিব। আপোনালোকে লগা হ'লে 30টা 20টা হ'ল, 20টা লগ OMR শ্বীটত ফিল আপ কৰি যাব, নহ'লে পিছত আমাৰ টাইমতো পৰীক্ষাত এনেকুৱা দিগদাৰ হৈছে, পঢ়াৰ পিছতো লাষ্টত OMR শ্বীট কৰি থকা পাৰাকেইটাও লাষ্টত দুটামান কৰিবই নহ'ল, এনেকৈ 5-10 নম্বৰ কমি যাব পাৰে আপোনাৰ, তেতিয়াহ'লে বহুত বেয়া লাগিব, ঠিক আছে। আৰু এটা কথা, টাইম মেনেজমেণ্ট, সেইটো চবতকৈ ইম্পৰ্টেণ্ট। আপোনালোকে প্ৰথমতে পেপাৰখন কৰি চাব। ফাৰ্ষ্ট ষ্টেপটো হ'ল যিকেইটা একদম 100% চিয়'ৰ সেইকেইটা কৰি যাওক। কিবা এটা মেথছ পালে বা কিবা এটা ৰিজনিং পালে, সেইটোত ধৰি লওক আপুনি লজিকেলটো খটাব পৰা নাই ৰিজনিংটো, তেনেহ'লে সেই ক্ষেত্ৰত চাব, 1 মিনিট টাইম দিয়ক, 2 মিনিট টাইম দিয়ক, নোৱাৰে শ্বিফ্ট নেক্সট কুৱেশ্যন। তাতে যদি আপোনালোকে যুঁজি থাকে তেনেহ'লে পাৰা কুৱেশ্যনখিনিও নোৱাৰিব আৰু ইফালে টাইম গৈ থাকিলে পেনিক হৈ যাব, ঠিক আছে। ফাৰ্ষ্টতে সেনেকৈ 100লৈকে চাওক, যিখিনি পাৰে কৰক। ছেকেণ্ড টাইমত যোনখিনি অলপ খোকোজা লাগি আছে 50-50 তাতে মাথা মাৰক। সেইখিনি হোৱাৰ পিছত যোনটো থাৰ্ড টাইম, একদম যদি চাব নিগেটিভ মাৰ্ক আছে, টা এটেম্প নকৰিব, একদমেই 4টা অপশ্যন যদি এটাও নোৱাৰে একদম নকৰিব। যদি পাৰে যে এইটো ইলিমিনেট কৰিব পাৰিছে, সেইটো ইলিমিনেট কৰিব পাৰিছে, দুটাৰ এটা হ'ব লাগে, সেনেকুৱা কুৱেশ্যন পাৰে কেইটামান, 5টা-6টা এটেম্প কৰিব পাৰে। তাৰে যদি 2টাও শুদ্ধ হয় আপুনি 2 নম্বৰ পাব, আৰু 4টা ভুল কৰিলে হাফ নম্বৰ কাটা যাব, আল্টিমেটলি 1.5 প্লাছত থাকিব। কিন্তু লাগাতকৈ বেছি 10টা-15টা নিগেটিভ খোৱাকৈ এটেম্প নকৰিব, নহ'লে বহুত নিগেটিভ খাই যাব, ঠিক আছে। আৰু পৰীক্ষাৰ বুকলেটত ৰোল নাম্বাৰখিনি লাষ্টত যিখিনি এনচাৰখিনি আপোনালোকে কৰিব, তাৰপিছত ৰোল নাম্বাৰ এইখিনি বস্তু আৰম্ভণিতে কৰিব, যিহেতু সম্পূৰ্ণ শুদ্ধকৈ কৰিব। আৰু
এক্সটাৰ্নেল বা তাৰে কলেজত যোনখিনি চহী মাৰিব দিয়ে সেইখিনি সঠিক জেগাত মাৰিব। ঠিক আছে, এইখিনিয়ে আছিল বেছিকেলি। মই কোৱা কথাখিনি ধ্যান ৰাখিব, পৰীক্ষাৰ আগত সোনকালে যাব, কাৰো কথা কাকো নুসুধিব, এইবিলাক কাকো বিশ্বাস নকৰিব, কাৰণ কোনেও আপোনাক আগত যোৱাটো নিবিচাৰে। ঠিক আছে, তেওঁ কিবা এটা ভুলকৈ কৈ দিব, আপুনি লিখি দিব, ভুল হৈ যাব। ঠিক আছে, টাইম মেনেজমেণ্ট কৰিব। টাইম মেনেজমেণ্ট কি ক'লোঁ মই, প্ৰথমতে পাৰাকেইটা কৰি যাওক, নোৱাৰা বস্তুত বেছি লাগি নাথাকিব, পটখনত চিফ্ট হৈ যাওক নেক্সট কুৱেশ্যন, নহ'লে তাতে জুৰি থাকিলে ইফালে টাইমো যাই থাকিব। 1 নম্বৰৰ কাৰণে আপুনি যদি 5 মিনিট খেদাই দিয়ে তাতে পাৰা অংক চংক মিছ হৈ যাব, তেতিয়া আপুনি পেনিক হৈ যাব, তেতিয়াহ'লে এক্সাম বেয়া হৈ যাব। লগ চিফ্ট ছেকেণ্ড বাৰত আকৌ যেতিয়া ঘূৰিব, যোনকেইটা 50-50 আছে তাতে মাথা মাৰক। থাৰ্ড বাৰত একেবাৰে একদম নোৱাৰাকেইটা অলপ চাওক, পাৰে নেকি, কেইটামান এটেম্প কৰক, 6টা-5টা, লাগাতকৈ বেছি নকৰিব, নহ'লে নিগেটিভ খাই যাব বেছিকৈ। ঠিক আছে, OMR যোনটো পেন ইউজ কৰিব, ভাল পেন ইউজ কৰিব, যাতে সোনকালে মানে ৰিফিলটো অলপ মোটা থাকে, আৰু ঘৰত ইউজ কৰি যাব আপোনালোকে। ইমান অলপমান চিয়াহী মানে ঘঁহি মিহি কৰি নিব, এটা নহয় 2টামান 3টামান কলম লৈ যাব, তাতে ৰাফ পেজৰ কাৰণে ৱৰ্ক মানে থাকেই, পেপাৰৰ কাষতে কৰিব পাৰিব, ইমান হেৰি নাই। ঠিক আছে, তো এইখিনি আছিল থুলমূলকৈ মই যিখিনি আদিক দিলোঁ সেইখিনি কৰক, আৰু এক্সামৰ আগত এইকেইদিন পূৰা ৰিভাইজ দিয়ক, বাকী এক্সাম ঠিকে যাব, আপোনালোকে ইমান টেনশ্যন নল'ব। ঠিক আছে, গোটেই কেণ্ডিডেটকে মই যিমানখিনি কেণ্ডিডেট আছে সকলোকে বেষ্ট অফ লাক দিলোঁ। আপোনালোকে এটা টাৰ্গেট লওক, 60-70 ভিতৰত টাৰ্গেট এটা ল'ব, হৈ যাব। ঠিক আছে, ধন্যবাদ। এডুকেশ্যন ডিটেইলছ আপডেট পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিলেও নাপাহৰিব। আৰু DLEDৰ পিছত যি প্ৰচিডিউৰ আছে, মনত বহুত কুৱেশ্যন থাকে ন, যে মই এইখনত এডমিশ্যন নাপালোঁ, এতিয়া কি কৰিম কি নকৰিম, কিবাকিবি ডকুমেণ্টছত কোড ফি কিবাকিবি বহুত কিবাকিবি হেৰি থাকে। আপোনালোকে প্ৰথম 13 জুলাইটো যাব দিয়ক, তাৰে পিছত মই এটা এটাকৈ ভিডিঅ' বনাই একদম ফুল ডিটেইলছত কৈ দিম কি কৰিব লাগে। আপোনালোকে একো চিন্তা নকৰিব, এনিহাও যি কুৱেশ্যন থাকে সেইখিনি মই কৈ আছোঁ, কৰি দিম। এইটো কথা আছিল, আগে 13 জুলাইটো যাব দিয়ক। এক্সাম কেনেকুৱা হৈছে মোক জনাব, মই লাইভ আহিম সেইদিনা, অলপ কথা পাতিম, কাৰ কি হৈছে ক'ব, এক্সামত কোনে কিমান মাৰ্কছ পাব এইখিনি ক'ব। তাৰপিছত লাহেকৈ ৰিজাল্ট দিব, কাট অফ এনালাইজ হ'ব, অলপ চাই ল'ম কাট অফ কিমান যাব পাৰে। আমাৰ টাইমত যিমান গৈছিল তাতকৈ অলপ হয়তো কমিব পাৰে, বাঢ়িব পাৰে, ঠিক নাই, এইটো কথা। আৰু ঠিক আছে, 13 জুলাইটো যাওক, আগে এক্সামত ফুল ফ'কাছ কৰক, মই যিখিনি ক'লোঁ সেইখিনি মনত ৰাখক। ঠিক আছে, অল দ্য বেষ্ট। গোটেইখিনিক মই বেষ্ট অফ লাক দিলোঁ আজিৰ পৰা। ঠিক আছে, আপোনালোকে এই 7 দিন ভালকৈ পঢ়ক, ধন্যবাদ।